কিমান পাৰ্থক্য চাইছোঁ এমচি চৰকাৰীয়ে জিএমচি চৰকাৰীয়ে সময় উঠিলো আৰু কথা হ'ল কি ৰাতিটো মই বহুত দেৰি হ'লে 12:30 বাজি গ'লে আৰু মই 3বাৰ মান উঠি মাতছো এই অৱস্থা বেয়া ইতাহে উঠিলো দেৰিও হৈ গেছে এইটা চকুৱে আছে গোখাই দিম বুলি হেৰি কৰি আছে ইতাহে এটা হেৰি হৈছে এইটো অৱস্থা বেয়া মাকৰ কৈ আছে সি চাই আছে চাই আছে হৈছে দে এইখিনি ঔষধ খাব আমাৰ এই চিয়াটো ভাল লাগিছে নে হা এনেকুৱাতে মামীও খাব দিবি না মামী খাব দিবি নে হা খা বুলি কয় মিঠা ভিজি বুঢ়ী ঘৰ আহি পাই গ'লো আৰু এই দেউতা এতিয়া চেনেল দিলোঁ ঠাচকৈ উঠিছে শব্দ আৰু মাহঁত এইমছত গৈছিল আৰু আহি পাই মাইনুহঁত আৰু ভাগিনহঁত ঘৰলৈ গ'ল এতিয়া আমি আজি 5টাই আছোঁ ঘৰত আৰু মাৰ কি হ'ল কি হোৱা নাই কৈ আছোঁ বাৰু এইটো মাইনাই বাপাক লৈ আছে হাঁহি আছে আৰু কথা হ'ল বহুত দবাপিটা বৰষুণ মাৰি আছে আৰু ভাগ্য ভাল তাৰমানে আমাৰ এই ইনভাৰ্টাৰটো আছে কাৰণে নহ'লে কাৰেণ্ট গ'ল হয় আৰু এইটো মায়ে তাৰমানে চাই আছে পূৰা দবাপিটা বৰষুণ মাৰি আছে আৰু সেয়া মায়েহঁত বোলে আজি ধৰিছিল এমছৰ দুইটা ল'ৰা ধৰিছিল বোলে তাকে হাঁহি আছে আৰু মায়ে তাৰমানে কাণৰ হেৰি দেখালে কিবা ক'লে অলপমান হেৰি হৈছে বেয়া লাগিছে মায়ে মনটো আৰু এইটো এতিয়া মাইনুও গ'ল আকৌ কাণৰ কিবা অসুখ হৈছে গতিকে মায়ে এতিয়া বেয়া লাগিছে ইফালে নাতিনীয়েকো গ'ল তাৰপৰা এইটো নাতিনী আছে বাৰু হ'লেও চিয়াক গ'লতো লগত ঘূমি আছিল কিন্তু বাপা ঘূমি আছিল বোলে আৰু এই মায়ের আজি এমছত গেছে যখন হৰাই ফেলে কি হ'ল মায়ে লিষ্টত যাব ভয় লাগে সেনেকৈ লাষ্টতে আহি পালা আৰু ভয় লাগে জানানে জানো কি বজিৰৰ মাজতে একবাৰ জিএমচিত বসছিল জিএমচিতে যি বসছিল কেতিয়াবা মোৰ ভয় লাগে সেইটো একেলা ইচ্ছা নাই মানুহ বেছি উঠোঁতেহে উঠিছোঁ ৰিক্সতে গৈছোঁ হ'লেও তাৰমানে মানুহ নোহোৱাত আমি দুটা উঠা নাই এমচি চৰকাৰী আৰু মায়ে কৈছে ব্যৱহাৰ পাতিবিলাক খুব ধুনীয়া ইমান ধুনীয়া ব্যৱহাৰ আমাক কি কৈছে ধুনীয়াকৈ ডাক্তৰৰ ওচৰলৈকে লৈ গৈছে আমি যে প্ৰথম গৈছোঁ আজি কিন্তু কাগজ কৰি লৈ পুৰা ডাক্তৰৰ ওচৰত দুৱাৰ মুখত নাই ডাক্তৰ নিজে দিছে যায় উঠি তাতে অকণমান সময় বহি থাক বুলি কৈছে তাৰপিছত অলপ বহি আছোঁ তাৰপিছত আকৌ ধুনীয়াকৈ মাতিছে আৰু ব্যৱহাৰ পাতি ইমান ধুনীয়া যিবিলাক মানে এই হেৰিবিলাক আছে নহয় নাই সিহঁতক যদি সুধো বোলে বাইদেউটো কেতিয়া আহিব বুলি ধুনীয়াকৈ আপোনালোক অকণমান সময় ৰখক মাতি পেলাই কয় বোলে মোক এতিয়া কৈছে মীনাক্ষী দেৱী আছেনে মই আছে আপোনালোক 15 মিনিট ৰখক দে বুলি কয় এতিয়া জিএমচিত কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাক অত্যন্ত বেয়া ব্যৱহাৰ কৰিছে আজি তাকে মই এমছত যাই পেলাই তাকে ভাবি আছোঁ ইমান ধুনীয়া ব্যৱহাৰ জিএমচিত যে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাক জিএমচি গাখীৰ খুৱাব যাওঁতে শুনোতেও মোক গালি পাৰিছে এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে এমছত এতিয়া কি ধুনীয়া ব্যৱহাৰ পাতি ডাক্তৰবিলাকৰ বাইদেউবিলাকৰো বৰ ধুনীয়া ব্যৱহাৰ তাতে এনেকুৱা বেয়া ব্যৱহাৰ কৰে কিমান পাৰ্থক্য চাইছোঁ এমচি চৰকাৰীয়ে জিএমচি চৰকাৰীয়ে কিন্তু এমছত কি ধুনীয়া ব্যৱহাৰ পাতি চবৰে এই দেউতাই পেহী গেল কিবা গেল এইবিলাক কৈ আছে বাবা দেউতা আজি আহিল মানে বৰদেউতাহঁতৰ ঘৰত গৈছিল যে 2 দিন থাকিল বৰদেউতাহঁতৰ ঘৰত তেজপুৰত গৈছিল আৰু আহি পেলাই এইটো আহি পাই এতিয়া পূৰা 2 দিন থাকিল আজি আহিল এতিয়া লগ পালোঁ আৰু এই মইনাই তাৰমানে ঔষধ বিচাৰি আছে তেতিয়া ঔষধ খাব